হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'ত ভাৰতৰ ইতিহাসৰ বিষয়ে 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, মোগল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ইব্ৰাহিম লোডি, অপশ্যন বি বাহাদুৰ লোডি, অপশ্যন চি বাবৰ, অপশ্যন ডি আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাবৰ। কুৱেশ্যন নম্বৰ 2, মোগল বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ দ্বিতীয় বাহাদুৰ শাহ, অপশ্যন বি বাহাদুৰ শাহ, অপশ্যন চি বাবৰ, অপশ্যন ডি আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দ্বিতীয় বাহাদুৰ শাহ। কুৱেশ্যন নম্বৰ 3, মোগল বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ বাবৰ, অপশ্যন বি আকবৰ, অপশ্যন চি দ্বিতীয় বাহাদুৰ শাহ, অপশ্যন ডি বাহাদুৰ লোডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আকবৰ। কুৱেশ্যন নম্বৰ 4, লোডি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ বাহাদুৰ শাহ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি ইব্ৰাহিম লোডি, অপশ্যন ডি বাহাদুৰ লোডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বাহাদুৰ লোডি। কুৱেশ্যন নম্বৰ 5, লোডি বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ বাহাদুৰ শাহ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি ইব্ৰাহিম লোডি, অপশ্যন ডি বাহাদুৰ লোডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইব্ৰাহিম লোডি। কুৱেশ্যন নম্বৰ 6, লোডি বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ বাহাদুৰ শাহ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি ইব্ৰাহিম লোডি, অপশ্যন ডি বাহাদুৰ লোডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইব্ৰাহিম লোডি। কুৱেশ্যন নম্বৰ 7, গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ অশোক, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি শ্ৰীগুপ্ত, অপশ্যন ডি বিজয়গুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শ্ৰীগুপ্ত। কুৱেশ্যন নম্বৰ 8, গুপ্ত বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ গোপাল, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি শ্ৰীগুপ্ত, অপশ্যন ডি বিজয়গুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিজয়গুপ্ত। কুৱেশ্যন নম্বৰ 9, গুপ্ত বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ চন্দ্ৰগুপ্ত, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি শ্ৰীগুপ্ত, অপশ্যন ডি বিজয়গুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 10, খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ সমান্ত খেন, অপশ্যন বি বিজয় খেন, অপশ্যন চি সূৰ্য খেন, অপশ্যন ডি নাগ খেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সমান্ত খেন। কুৱেশ্যন নম্বৰ 11, খেন বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ সমান্ত খেন, অপশ্যন বি বিজয় খেন, অপশ্যন চি সূৰ্য খেন, অপশ্যন ডি নাগ খেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সূৰ্য খেন। কুৱেশ্যন নম্বৰ 12, খেন বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ সমান্ত খেন, অপশ্যন বি বিজয় খেন, অপশ্যন চি সূৰ্য খেন, অপশ্যন ডি নাগ খেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বিজয় খেন। কুৱেশ্যন নম্বৰ 13, চৈয়দ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ খিজিৰ খাঁ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি আলাউদ্দিন আলম শাহ, অপশ্যন ডি বাহাদুৰ শাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ খিজিৰ খাঁ। কুৱেশ্যন নম্বৰ 14, চৈয়দ বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ খিজিৰ খাঁ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি আলাউদ্দিন আলম শাহ, অপশ্যন ডি বাহাদুৰ শাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মুবাৰক শাহ। কুৱেশ্যন নম্বৰ 15, চৈয়দ বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ খিজিৰ খাঁ, অপশ্যন বি মুবাৰক শাহ, অপশ্যন চি আলাউদ্দিন আলম শাহ, অপশ্যন ডি বাহাদুৰ শাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আলাউদ্দিন আলম শাহ। কুৱেশ্যন নম্বৰ 16, পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ গোপাল, অপশ্যন বি মদন পাল, অপশ্যন চি দেৱপাল, অপশ্যন ডি বিজয় পাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোপাল। কুৱেশ্যন নম্বৰ 17, পাল বংশৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন এ গোপাল, অপশ্যন বি মদন পাল, অপশ্যন চি দেৱপাল, অপশ্যন বি বিজয় পাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মদন পাল। কুৱেশ্যন নম্বৰ 18, পাল বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ গোপাল, অপশ্যন বি মদন পাল, অপশ্যন চি দেৱপাল, অপশ্যন ডি বিজয় পাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দেৱপাল। কুৱেশ্যন নম্বৰ 19, সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ চন্দ্ৰগুপ্ত, অপশ্যন বি বিজয়গুপ্ত, অপশ্যন চি খিমুক, অপশ্যন ডি গৌতমীপুত্ৰ সাতকৰ্ণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি খিমুক। কুৱেশ্যন নম্বৰ 20, সাতবাহন বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? অপশ্যন এ চন্দ্ৰগুপ্ত, অপশ্যন বি বিজয়গুপ্ত, অপশ্যন চি খিমুক, অপশ্যন ডি গৌতমীপুত্ৰ সাতকৰ্ণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল
অপশ্যন ডি গৌতমীপুত্ৰ সাতকৰণী। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।